মোৰ ইমানে বেছি খং উঠিছে মানে মোৰ কথাটো হল কি তুমি এজনী ছোৱালী মানুহক এজন ল'ৰা মানুহে ইমান বেছি বেয়া শব্দ এটা কোৱাটো মানে হেতু ক'ব নাপায় তাৰ মানে তাৰপিছতে ল'ৰাকেইটাৰ মানে ফোন কৰিছে এইটোৱে সিটো কাবাক ফোন কৰে এই জাননে ছোৱালী এজনী এক্ট্ৰেছ এজনী এক্সৰ বজালে নহয় মোক তুমি মানে সিহঁতো মানে ভয় খাইছে কি হৈছে আৰু মানুহ গেদাৰিং হৈ গ'ল গুটে নমস্কাৰ বন্ধুসকল মই বিতুপন গগৈ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিনাকিলৈ আজি আমাৰ লগত আছে জনপ্ৰিয় অভিনেত্ৰী অংকিতা শইকীয়া অংকিতা বনৰ স্বাগতম জনাইছো এতিয়া আমি আহিম অংকিতাৰ পৰিচয় আপোনাৰ ঘৰ পঢ়া শুনা ক'ত কৰিছিলে আসলতে মোৰ দেউতাৰ ঘৰ চতিয়াত শোণিতপুৰ ডিস্ট্ৰিক্ট আৰু এতিয়া বৰ্তমান দেউতাহঁত এষ্টাব্লিছ বিশ্বনাথ চাৰিআলিত আৰু মই বিয়া হৈছো তেজপুৰত থাকা হয় গুৱাহাটীত হয় আৰু আপুনি পঢ়া শুনা প্ৰথম মই চতিয়াত কৰিছো তাৰ পাছতে মই দৰং কলেজ তাৰ পিছত কটন আৰু আপোনাৰ হাইট মোৰ 5.3 আৰু weight হৈছে তোমাৰ 48 আৰু আপোনাৰ নিকনেমটো মোৰ এনে নিকনেম দুটা মাহঁতৰ ফেমিলিত সবে মাইনা মাতে আৰু দেউতাহঁতৰ ফেমিলিত পিংকি মাইনা অংকিতা বা আপুনি মানে সৰুতে এই অভিনয় জগতখনলৈ অহাৰ বাহিৰেও মানে চাকৰি কৰাৰ কিবা আশা আছিলে নি ভাবিছিলে নি কিবা এটা কৰিম নিশ্চয় আছিলে ফাৰ্ষ্টতে এনে মাহঁতে একচুৱেলি মোৰ ফেমিলিত সব মানে বেছিয়ে সায়েন্স পঢ়ে গতিকে মাহঁতৰ ফালৰ পৰা জোৰ আছিলে মোৰ সায়েন্স পঢ়িবৰ কাৰণে কিন্তু মই সায়েন্স পঢ়াৰ একেবাৰে ইচ্ছা নাছিলে মই আৰ্টছ পঢ়িছিলো আৰু তাৰ পিছতে মই সৰুতে মোৰ সপোন আছিলে এয়াৰ হোষ্টেছ হোৱা আৰু সেইটো মোৰ সফলো হৈছিলে মই জেট উইংছত থ্ৰুদি মই জেট উইংছত পঢ়ি তাৰ পিছত জেট এয়াৰৱেজত মই চাকৰি পাইছিলো কিন্তু কয় নহয় যে যেটো ডেষ্টিনি থাকে হেতুৱে যায় কিন্তু হেতুৱে আৰু যে মই আজি এক্ট্ৰেছ তোমালকৰ সন্মুখত আছো আমাৰ সন্মুখত আমাৰ ৰাইজখন অভিনয় জগতত এতিয়া আপোনাক অংকিতা শইকীয়া নামেৰে আমাৰ ৰাইজে কেনেকৈ জানিলে মানে প্ৰথম ক'ৰ পৰা কেনেকৈ আৰম্ভণি হ'ল আসলতে সৰুৰে পৰা মই গান গাইছিলো নাচিছিলো বিহু নাচিছিলো ভাৰতনাট্যম কৰিছিলো আমাৰ তাতে শিকিছিলো মিউজিক স্কুলত তেনেকৈ সৰুৰ পৰা মই আগবাঢ়ি গৈ আছিলো তাৰ পাছতে হঠাৎ 2004ত মৰমজান কেছেটটো অনুপম দাৰ হেতুৰ অফাৰ গ'ল তেনেকৈ বিহু নাচাৰ প্ৰায় মানে ফাৰ্ষ্ট আহিলে আৰু তেতিয়া খুব সিডি চলি আছিল অংকিতা বা আপোনাৰ জীৱনত মানে ঘটা ৰসাল স্মৃতি মানে কেনেকুৱা কিছুমান মনত থাকি যায় ন যে মানে পাহৰিব নোৱাৰি আৰু মনত পৰিলে পটকে হাঁহি উঠি যায় কেনেকুৱা কিবা ৰসালটো বহুতেই মেমৰি আছে মোৰ কাৰণ মই থিয়েটাৰত কন্টিনিউ গৈ আছিলো 8 বছৰ কন্টিনিউ থিয়েটাৰ গ'লো গতিকে থিয়েটাৰত আমাৰ এনেকুৱা কিছুমান ইনসিডেন্ট হয় যিবিলাক তাৰ মানে আমাৰ খুব মানে সদায় এটা ইনসিডেন্ট হোৱা নিচিনা গতিকে 9 মাহে আমি বাহিৰত থাকো ফ্যামিলিৰ পৰা দূৰত থাকো গতিকে হাঁহি ধেমালিৰ মাজতে পাৰ হয় তথাপিও তাৰ ভিতৰত এটা সৰু কওঁ মানে সদায় মনত থাকা আৰু যতীনদাৰ লগত মই 3 বছৰ আছিলো গেপ দিদি প্ৰথম বছৰ কোহিনুৰত যতীনদাৰ লগত আছিলো তাৰ পিছত আশীৰ্বাদত আছিলো তাৰ পিছত লাষ্ট আকৌ মই ৰাষ্ট্ৰীয় লগত থাকিলো যতীনদাৰ লগত যতীনদা মানে হৈছে কি মানুহজন খুব ধেমেলীয়া যতীনদাই মানে এনেকুৱা কিছুমান কাম কৰে ষ্টেজত যোনটো নেকি মানে আমি হাঁহি ৰখাব নোৱাৰো সেই বছৰ আমাৰ নাটক আছিলে শকতাবত প্ৰেম কাহিনী তাত মানে এটা লাষ্টৰ সিন এটা আছে যতীনদা পাগল হৈ যায় বেৰত মানে কিবা কিবি লিখি থাকে পগলা ফাটেকত থাকে আৰু মই সোমাই আহো আৰু মই সংগীতা ডেকা বুলি এগৰাকী অভিনেত্ৰী আছে তেওঁ আৰু মই সোমাই আহি মই মানে স্যাক্ৰিফাইস কৰো যে মই তোমাক গটাই দিলো এই মানুহজন তুমি চাবা কিন্তু সংগীতাই লাষ্টত স্যাক্ৰিফাইস কৰি তাই বেলেগৰ লগত বিয়া হৈ যায় মোক চাবলৈ দি থৈ যায় সেই সিনটো একচুয়ালি মানে খুব গহীন সিন এটা আৰু কিন্তু মই কোনো দিন তাৰ মানে সেই সিনটোত মানে অডিয়েন্সৰ ফালে ফ্ৰণ্টত মুখখন দি পেলাই মই কোনো দিন অভিনয় কৰিব নোৱাৰিলো মানে যতীনদাৰ কাৰণে সদায় মই বেক সাইড দি পেলাই থাকো হাঁহি থাকো মানে গোটে বছৰ 9 মাহে হেতু মানে মোৰ কেতিয়াও নাপাহৰো হেতু কথা অংকিতা বা আপুনি যেহেতু অভিনয় জগতৰ লগত জড়িত হৈছে এই অভিনয় জগতৰে আপোনাৰ কোনোবা ক্ৰাছ মানে প্ৰত্যেকটো কিছুমান থাকে ন ক্ৰাছ বুলি তেনেকুৱা আপোনাৰ ক্ৰাছ অভিনয় জগতত কোনো ক্ৰাছ নাই অভিনয় জগতত কোনোই নাই আৰু তেনেকৈ বেলেগ মানে কিয়নো মই নিজে এটো ইন্ডাষ্ট্ৰিৰ লগত জড়িত প্ৰত্যেকজন মানুহক জানো আৰু এনেকুৱা হয় যে মানে কাৰো প্ৰতি এনেকুৱা ভাব নাহে আৰু ক্ৰাছ বুলি ক'বলৈ গ'লে এনে ফাৰ্ষ্ট টাইম যেতিয়া মই সৰু আছিলো তেতিয়া মানে হিয়া দিয়া নিয়া চাইছিলো তেতিয়া মানে যতীনদাকো ভাল লাগিছিলে ৰবিদাকো ভাল লাগিছিলে মানে কি আৰু হেতু সময় সৰু আৰু
কিন্তু মোৰ আমাৰ এনেকুৱা নহয় যে মোৰ একদম ক্ৰাছ মানে তেনেকুৱা নাই চেঞ্জ হৈ থাকে কিন্তু সেনেকুৱা নাই কোনো এনেকুৱা এক্টৰ নাই কোনো অংকিতা বা আপুনি আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী আৰু বলিউডৰ কোন কেইজন এক্টৰ এক্ট্ৰেছৰ পৰা মানে এই অভিনয় জগতত আপুনি অনুপ্ৰাণিত হৈছিলে প্ৰথম একচুৱেলি মই সৰুৰে পৰা মানে এই অভিনয়ৰ লগত জড়িত বা মই খুব নাটক চাইছিলোঁ বা চিনেমা চাইছিলোঁ আমাৰ এটা মানে হেৰি আছিলে আমি ফেমিলি চব মই মা দেউতাৰ লগত চিনেমা চাব যাওঁ তেনেকুৱা গতিকে সেইটো সময়ত মৃদুলা জেঠাই আমাৰ চুতীয়াৰে হয় তেখেত মৃদুলা জেঠাইৰ এক্টিং চাই পেলাই মই মানে খুব হেৰি হৈছিলোঁ যে এনেকুৱাকৈ কৰে বা লয় লাখবিলাক সেইবিলাক তাৰপিছতে বলিউডৰ ৰেখা মাধুৰী দীক্ষিত শ্ৰীদেৱী সিহঁতৰ এক্টিং মোৰ খুব ভাল লাগিছিলে লাষ্ট আকৌ ঐশ্বৰ্যৰাক ভাল তাৰ মানে পিছত আৰু ঐশ্বৰ্যৰাক ভাল লাগিছিলে এতিয়াতো দীপিকা আলিয়া চবকে ভালেই লাগে ভাল এক্টিং কৰে সিহঁতে গতিকে সেনেকুৱা মই সেই ৰেখা বা শ্ৰীদেৱী আমাৰ অসমীয়া মলয়া আণ্টি তাৰপিছতে সেইখিনি মানুহৰ পৰা আমাৰ মানে হেৰি হৈছিলোঁ এক্টিং কৰাৰ মানে বা চখটো আহিছিলে বা আইনাখনৰ আগত নিজকে কিবা কিবি কৈ মানে চাইছিলোঁ সিহঁতে কৰাৰ নিচিনা সেইবিলাকৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ আৰু মেলৰ ক্ষেত্ৰত ক'ব গ'লে যতীন দা মোৰ মানে কি যতীন দাৰ অভিনয় মোৰ খুব ভাল লাগে আজিও ভাল লাগে আগতেও ভাল অল টাইম ফেভৰেট যতীন দাৰ অভিনয় মোৰ খুব ভাল লাগে যতীন দাই যি কেৰেক্টাৰে কৰে সেইটোৱে মোৰ ভাল লাগে আৰু বলিউডৰ ক'ব গ'লে অমিতাভ বচ্চনটো আছে এভাৰগ্ৰীণ আৰু অক্ষয় কুমাৰ ভাল লাগে সলমান খানহঁতকো ভাল লাগে শ্বাহৰুখ খান সলমান খান ৰোমান্টিক বুলি ক'ব গ'লে সিহঁতক ভাল লাগে আৰু আমিৰ খানৰ স্পেচিয়েল কিছুমান কেৰেক্টাৰ মোৰ ভাল লাগে অংকিতাৰ পৰা এতিয়া আটাইতকৈ বেছি খং কেতিয়া উঠে খংটো চবৰ থাকে মোৰ বেছি খং মোৰ মানে একদম অকণমান কথাতে মোৰ খং উঠে আৰু সৰু সৰু কথাতে মোৰ খং উঠে আৰু মোবাইল মই একদম ভাঙা বহুত ৰেকৰ্ড আছে ৰেকৰ্ড মোবাইল ভঙা বহুত ৰেকৰ্ড আছে আৰু ওচৰত যি বস্তু থাকে তাকে দলিয়াই দিওঁ মই এনেকুৱা মানে মোৰ বিৰাট ভুল হ'ব আৰু মানে এটা কথা ঠিক যে মোৰ খংটো আকৌ খুব সোনকালে নাইকিয়াও হৈ যায় কিন্তু উঠেও খুব বেছিকে খং আৰু সেইটো সময়ত পৰাপক্ষত মোৰ হাজবেণ্ডটো ওচৰত নাথাকে সি জানে মানে যিসকলে জানে আৰু মোৰ মানে বেছিক খং কেতিয়া উঠে জানানে যেতিয়া মানুহে মোৰ দুখ নথকাকে মোক দুখ দি পেলাই মোৰ বদনাম গায় মই সেই মানুহক বেয়া গাম যদি তোমাৰ কিবা মোৰ এনেকুৱা মোৰ ভিউটো যদি মোৰ কিবা কাৰোবাক বেয়া পাইছোঁ মই তেওঁক সন্মুখত ক'ম যে মই তোমাক অমুক কথাটোত বেয়া পাইছোঁ তুমি পাৰিলে মোৰ লগত এনেকুৱা নকৰিবা কিন্তু মই এইটো নকৰোঁ যে সেই কথাটো মই বেলেগৰ লগত আলোচনা কৰিম সেইটো মই ডিছকাছ মানে গছিপ কৰিম বা কিবা কৰিম মোৰ সেইটো নেচাৰ নাই মোৰ কথা বেলেগে পাতিলেও মই বেয়া পাওঁ মানে মই এনেকুৱা যে মই কোৱা নাই যে মই চব ঠিক কৰিছোঁ বা মই চব ঠিক মোৰ ৰাইট মই নহয় কোনোতো ৰাইট নাথাকে কমপ্লিটলি 100% ৰাইট কোনো পাৰফেক্ট কোনো নাথাকে হ'ব নোৱাৰেও হ'ব লগা হ'লে ভগৱান হ'ব লাগিব তেওঁ গতিকে যিহেতুকে আমি মানুহ আমাৰ ভুল হ'ব পাৰে কিন্তু মোৰ কথা হ'ল এইটো যে সেইটো গছিপ নকৰি তুমি যদি মোৰ ভাল ফ্ৰেণ্ড তুমি যদি মোৰ শুভাকাংক্ষী তুমি মোৰ সন্মুখত কোৱা কিন্তু সেইটো মিছা বদনাম গাই য'তে ত'তে গৈ আলোচনা কৰা তেনেকুৱা ধৰণৰ মানুহ মই বেয়া পাওঁ খুব ঘিণ কৰোঁ আৰু সেইবিলাকৰ পৰা মই আঁতৰত থাকোঁ খুব সুন্দৰ আৰু আপুনি হেৰি পাব্লিক প্লেছত কেতিয়াবা খং উঠিছে নাই বহুতৰ উঠে যিহেতু উঠিছে একদম গালি দিয়াৰ ৰেকৰ্ড বহুত আছে মোৰ তেনেকুৱা মোৰ ইনচিডেণ্ট মানে ফাৰ্ষ্ট মই এটা কওঁ মোৰ মঙলদৈত মোৰ মানে সেইফালৰ পৰা আহি আছিলোঁ মই থিয়েটাৰত আহি থাকোঁতে মোৰ ড্ৰাইভাৰজনে গাড়ীখন ৰখাই সি মোক ক'লে বা মই ৰিচাৰ্জ কৰি আহোঁ তেতিয়া মানে আমি ফোন পে' এইবিলাক অহা নাই আৰু পেটিএম চেটিএম সি ফোন ৰিচাৰ্জ কৰিব নামি গ'ল মই এইফালে বহি আছিলোঁ এখন গাড়ী গৈছে এইফালৰ পৰা মানে অকণ জাম হৈ গ'ল মানে মোৰ গাড়ীত চাফাৰীখন আছিলেতো ৰাস্তাটো সৰু আছিলে জাম হৈ গ'ল তেনেকুৱাতে দুজনমান ল'ৰা এখন দামী গাড়ী লৈ আহিছে তেওঁলোকে মোক এটা এনেকুৱা শব্দ কৈ গ'ল মানে মোৰ সেই বস্তুটো হজম নহ'ল আৰু সেইটো সময়ত মই মানে শ্বৰ্টছ ফ্ৰক এটা পিন্ধি আছিলোঁ হয়তো সিহঁতে ভাবিলে যে সৰু ছোৱালী এজনী বহি আছে বা তেনেকুৱা ভাবি ক'লে তাৰপিছত মোৰ ড্ৰাইভাৰটোক ক'লোঁ তই ৰিচাৰ্জ কৰিলি নি কৈছে বাইদেউ নাই হোৱা মই তই গুচি আছোন আহি মই সেই ল'ৰাকেইটাক মঙলদৈ ৰিপ'জৰ ওচৰত মই সিহঁতক ধৰিলোঁ ধৰি পেলাই মোৰ মানে ইমানেই বেছি খং উঠিছে আৰু মই জানো যে সেই ল'ৰাকেইটা মানে ভাল ফেমিলিৰ ভাল ল'ৰাই হ'ব ড্ৰেছ আপত গম পাইতো কিন্তু মই আহি পেলাই চিধা 100 লগাই দিলোঁ ল'ৰাটোক তাৰমানে মোৰ ইমানেই বেছি খং উঠিছে মানে মোৰ কথাটো হ'ল কি তুমি এজনী ছোৱালী মানুহক এজন ল'ৰা মানুহে ইমান বেছি বেয়া শব্দ এটা কোৱাটো মানে সেইটো ক'ব নাপায় তাৰমানে তাৰপিছতে ল'ৰাকেইটাই মানে ফোন কৰিছে ইটোৱে সিটোক কাৰোবাক ফোন কৰে এই জাননে ছোৱালী এজনী এক্ট্ৰেছ এজনী 100 বজালে নহয় অমুক তমুক মানে সিহঁতো মানে ভয় খাইছে কি হৈছে আৰু মানুহ গেদাৰিং হৈ গ'ল গোটেই তাৰপাছতে মই কি কৰিছোঁ লগে লগে মই মঙলদৈ থানা গ'লোঁ থানা গৈ পেলাই মই কথাটো জনালোঁ যে এনেকুৱা হ'ল ইনচিডেণ্ট এটা মই নাজানো কিন্তু মই ল'ৰাটোক পিটিছোঁ তেতিয়া থানাৰ অ'চিয়ে মোক চিনি পাই ক'লে যে ঠিক আছে আপুনি যাওক চিন্তা কৰিব নালাগে একো প্ৰব্লেম নহয় অলপ দিনলৈকে মই ভাবি আছিলোঁ যে মঙলদৈত মোৰ কিবা প্ৰব্লেম হ'ব নেকি কিন্তু ভগৱানে কৰাত আজিলৈকে একো হোৱা নাই তেওঁলোকৰে ভুলটো মানে ৰাস্তাত থাপৰ চাপৰ দি পাইছে আৰু